আমি সকলোৱে জ্ঞাত যে দশমমান শ্ৰেণীৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব। তো ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'লে আমি ছ'চিয়েল ছায়েন্সত এটা কথা মানে ইম্পৰ্টেণ্ট যে আউট অফ 90 তাৰে 55 নে 45 মেবি 45 কি হয় আমাৰ MCQ টাইপ আহে, ঠিক আছে। 45 মানে মাল্টিপল চইচ কুৱেশ্যন আহে, আৰু এই 45টোত আমি মাৰ্ক বেছি উঠাবলৈ আমাৰ চবতকৈ ডাঙৰ ষ্ট্ৰেটেজিটো হৈছে মানে আমি MCQ অধিক বেছি পঢ়িব লাগিব। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক সহায় হোৱাকৈ প্ৰতিটো পাঠৰ পৰা প্ৰায় 150ৰ পৰা 200 MCQ তৈয়াৰ কৰি ভিডিঅ' আকাৰে প্ৰকাশ কৰি আছোঁ। মই একচুৱেলি ইউটিউবত দি আছিলোঁ পোষ্ট আকাৰত, কিন্তু বহুতে মোক ৰিকুৱেষ্ট কৰিলে যে ভিডিঅ' আকাৰে দিব লাগে। সেইকাৰণে মই ভাবিলোঁ যে আমি পটাপট যিমান পাৰোঁ আমি শ্বৰ্ট ভিডিঅ' আমি বনাই কিনে প্ৰতি 3 মিনিটত আমি এটা ভিডিঅ' তৈয়াৰ কৰিব লাগিব। তাৰ কাৰণে আমি সময়ৰ প্ৰতি ধ্যান ৰাখি আমি বেলেগ কথা নাপাতি আমি প্ৰশ্নবিলাক আলোচনা কৰাৰ কাৰণে আগবাঢ়োঁ। ইয়াতে সকলো ধৰণৰ প্ৰশ্নই মানে এড কৰা হৈছে, সহজৰ পৰা টানলৈকে গোটেইখিনি প্ৰশ্ন ইয়াত পোৱা যাব। প্ৰথম প্ৰশ্ন যে মহাত্মা গান্ধীৰ জন্ম কোন চনত হৈছিলে? উত্তৰ বি, যে 2 অক্টোবৰ 1869 চনত। মহাত্মা গান্ধীৰ জন্মস্থান কোনখন মানে এইটো পোৰবন্দৰত জন্ম হৈছিলে। মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিলে? কৰমচাঁদ গান্ধী। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি আছিল? বি, মোহনদাস কৰমচাঁদ গান্ধী। গান্ধীজীয়ে আইন শিক্ষা ক'ত লাভ কৰিছিল? দক্ষিণ আফ্ৰিকাত, ইংলেণ্ডত। 7 নম্বৰ, গান্ধীয়ে কোনখন দেশত প্ৰথম ৰাজনৈতিক সংগ্ৰাম কৰিছিল? সেইটো দক্ষিণ আফ্ৰিকা। গান্ধীৰ ৰাজনৈতিক জীৱনৰ মূল আদৰ্শ কোনটো? অহিংসা। সত্যাগ্ৰহ শব্দৰ অৰ্থ কি? সত্যৰ বাবে দৃঢ়তা। মহাত্মা গান্ধীক মহাত্মা উপাধি কোনে দিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিলে। গান্ধীৰ পত্নীৰ নাম কি আছিল? কস্তুৰবা। গান্ধীৰ মতে স্বাধীনতাৰ মূল পথ কোনটো? অহিংসা, সত্যাগ্ৰহ। গান্ধীৰ জীৱনৰ মূল ব্ৰত কোনটো আছিল? সত্য আৰু অহিংসা। গান্ধীয়ে কিমান চনত ভাৰতলৈ স্থায়ীভাৱে ঘূৰি আহিছিল? 1915 চনত। আৰু তাৰ পিছতে গান্ধীয়ে কিছুমান আন্দোলন আৰম্ভ কৰিছিল, যেনে চম্পাৰণ, খেৰা, এইবিলাক আহমেদাবাদত এইটো প্ৰথম তেখেতৰ আন্দোলন আছিল। গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? গোপাল কৃষ্ণ গোখলে তেখেতৰ মানে ৰাজনৈতিক গুৰু আছিল। যে গান্ধীৰ মতে স্বৰাজ মানে কি? যে আত্মশাসন স্বৰাজ। যে গান্ধীয়ে ক'ত আশ্ৰম স্থাপন কৰিছিল? আহমেদাবাদত। গান্ধীৰ মতে চৰকাৰ কেনেকুৱা হ'ব লাগে? যে জনকল্যাণমুখী। গান্ধীয়ে কোন বস্ত্ৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছিল? সেইটো যে সদৰ। গান্ধীৰ আদৰ্শ কোনখন আন্দোলনৰ মূল আছিল? কোনটো হ'ব লাগে? তাৰপিছত এইটো হৈছে অহিংসা আন্দোলন। আজিলৈ এইখিনিতে, আমি আকৌ পিছত আলোচনা কৰিম। ধন্যবাদ।